কি মিছা কৈছে সেই পংকজ পাঠক বোলাটোৱে? তেওঁলৈ হেনো মমতা বেনাৰ্জীয়ে পশ্চিমবংগত নিৰাপদ তথা স্থায়ী বাসস্থান আগবঢ়াই নিমন্ত্ৰণ জনাই কালি ৰাতি ফোন কৰিছে। এনে মহাপুৰুষটো, এনে মহান আৱিষ্কাৰকটো, এনে ভাৰত বিখ্যাত বিজ্ঞানীটো। মহাভণ্ড গুণ্ডাটোক আইনৰ আওতালৈ আনিবই লাগিব। আয়ুৰ্বেদ নপঢ়াকৈ সি আয়ুৰ্বেদৰ উস্তাদ ওলাব নোৱাৰিব। অসমত আয়ুৰ্বেদ ডাক্তৰ আকাল হোৱা নাই। পংকজ পাঠকৰ দাদাগিৰি। পাঠকক আঁঠু কঢ়াই কাণত ধৰোৱাৰ বাবে বহুত দুখ কৰি আছে এচামে, কিন্তু কিয় কাণত ধৰালে সেই কথা তল পৰিল। এজন অৱসৰপ্ৰাপ্ত শিক্ষকক পংকজ পাঠকে মৰিয়াই নাক ভাঙি দিয়াটো ভাল কথা হ'লনে বাৰু? আগতে কোনে গুণ্ডামি কৰিছিল? শিক্ষকজনক মাৰপিট নকৰা হ'লে পাঠকে আঁঠু কাঢ়ি কাণত ধৰিব লগা হ'লহেঁতেন নে? পৰকীয়া প্ৰেমত মগ্ন হৈ পত্নীক নিৰ্যাতন কৰি দাদাগিৰি কৰা পংকজ পাঠকৰ দাদাগিৰি সকলোতে চলিব জানো? উক্ত কথাকেইষাৰ আমাৰ নহয়। উক্ত কথাকেইষাৰ প্ৰকাশ কৰিলে সামাজিক মাধ্যম যোগে লেখিকা শিখা শৰ্মাই। শিখা শৰ্মাই লিখিলে যে কি মিছা কৈছে সেই পংকজ পাঠক বোলাটোৱে। তেওঁলৈ হেনো মমতা বেনাৰ্জীয়ে পশ্চিমবংগত নিৰাপদ তথা স্থায়ী বাসস্থান আগবঢ়াই নিমন্ত্ৰণ জনাই কালি ৰাতি ফোন কৰিছে। এনে মহাপুৰুষটো, এনে মহান আৱিষ্কাৰকটো, এনে ভাৰত বিখ্যাত বিজ্ঞানীটো। তাক পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়েহে আদৰি নি বংগত প্ৰতিষ্ঠা কৰিবগৈ, আৰু কাম নাই আৰু মমতা বেনাৰ্জীৰ। পৰকীয়া প্ৰেমৰ মায়াজলত সোমাই নিজৰ পত্নীক মাৰপিট কৰাৰ কথা পত্নীয়ে টিভিত আহি ক'লেহি। ইমানেই অত্যাচাৰী এই ভণ্ডটো। এতিয়া গুণ্ডামিত লাগিল। তাৰ নাটকবাজি বন্ধ কৰিবই লাগিব। মানুহৰ জীৱনৰ লগত খেলা কৰিবলৈ কাকো এৰি দিব নোৱাৰি। আজি চুলি গজাৰ দৰৱ দিছে, কাইলৈ আন বেমাৰৰ দৰৱ দি মানুহবোৰক মাৰিব। এই মহাভণ্ড গুণ্ডাটোক আইনৰ আওতালৈ আনিবই লাগিব। আয়ুৰ্বেদ নপঢ়াকৈ সি আয়ুৰ্বেদৰ উস্তাদ ওলাব নোৱাৰিব। অসমত আয়ুৰ্বেদ ডাক্তৰ আকাল হোৱা নাই। এইদৰে সামাজিক মাধ্যমত শিখা শৰ্মাই কৰিলে পংকজ পাঠকক সমালোচনা। আপুনি একমত নে আপুনি পংকজ পাঠকক লৈ একমত? জনাওক কমেণ্ট কৰি। নিউজ ডেস্ক, নিউজ 8 আছাম।